নিজস্ব গাড়ী নাই, মই ভাড়া গাড়ী এটা লৈ দুখীয়া মানুহ হিচাপে মই ব্যৱসায় কৰি খাই আছোঁ বা মোৰ পৰিয়ালক মই পোহপাল দি আছোঁ। কিন্তু যোৱা 15-20 দিন ধৰি আমি ঘৰত বহি থাকিব লগা হৈছে। ইয়াৰ মূল কাৰণ হৈছে দৰং জিলা আমচুৰ আমাৰ সভাপতি মহম্মদ আব্দুর রহমান বিশ্বাস ছাৰে আমি তেখেতক বহুত কাকতি মিনতি কৰিছোঁ। তেখেতৰ ওচৰত গৈছিলোঁ। আমি যোৱাৰ পিছত আমি তেখেতক যাই কৈছোঁ যে ছাৰ আপুনি যে 144টো লগাইছে, আপুনি কি লগাইছে? ক'লে হয় আমি লগাইছোঁ। ছাৰ আপুনি কিয় লগাইছে? যে আমি লগাইছোঁ, আমাৰ তোমালোকৰ লগত কোনো কথা নাই, আমাৰ কুঁৱাৰীৰ লগত কথা, কুঁৱাৰীৰ লগত কথা, তোমালোকৰ লগত কোনো কথা নাই। কুঁৱাৰীৰ লগত আমাৰ কিবা বন্দোবস্তি আছিল। আমাক 1 মাহত 20,000 টকা দিছে। দিয়াৰ পিছত আমি পাৰ গাড়ীত 50 টকাকৈ খুজিছোঁ আৰু সিহঁতে 50 টকা দিয়াৰ কাৰণে আমাক কৈছিল। কোৱাৰ পিছত আমাক আজিৰ তাৰিখলৈকে সিহঁতে 1 টকাও দিয়া নাই। সেইকাৰণে আমি দৰং জিলাৰ উপায়ুক্ত ছাৰৰ তাতে আমি কিবা কমপ্লেইন কৰিছোঁ। কমপ্লেইন কৰাৰ পিছত আমি নিজে 144 ধৰা আইন বলবদ্ধ কৰিছোঁ। আমি প্ৰপাৰ্টিৰ পৰা আমাৰ নিজা মাটি মেডি মাটিৰ পৰা CO পাৰ্মিশ্যন ওলাই আমি তাতে বালি বিক্ৰী কৰি আছিলোঁ। কিছুদিন পূৰ্বে আমাৰ CO পাৰ্মিশ্যনৰ যিটো ডেট এইটো ফেইল হৈছে। ফেইল হোৱাৰ পিছত আমাৰ ইয়াতে আমাৰ উপায়ুক্ত মহোদয়ে 144 লগাই দিছে। লগাই দিয়াত আমাৰ এইটো অলপ অসুবিধা হৈছে। আৰু ইফালে আমাৰ উপায়ুক্ত মহোদয়ে যিটো কৈছে তাৰো আগৰে পৰা আমাক আমচুৱে বাৰ আমাক ভাবুকি দি আছে। আমাক পাৰ গাড়ী 11 মে তাৰিখৰ পৰা সূত্ৰপাত হোৱা ঘটনাৰ আলম লৈ আজি যি সভাৰ আহ্বান কৰা হৈছে, সেই সভাৰ উদ্দেশ্য ব্যাখ্যাত যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য ইতিমধ্যে প্ৰকাশ পাইছে। তাৰ ওপৰত আমি আলোচনা কৰি নিশ্চয় দুখীয়া শ্ৰমিকসকলৰ ভৱিষ্যত যাতে অন্ধকাৰৰ